মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি কৈছে যে OMR সিটটো ২৭ তাৰিখৰ পৰা চাব পাৰিব, কিন্তু তাৰ বিনিময়ত ৫০ টকাকৈ দিব লাগিব চৰকাৰ। ২৭ তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ ৫০ টকা দি। যে আপোনালোকে যিখন OMR সিট লিখিছিলে সেই OMR সিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এতিয়া চুলিৰ পৰা ভৰি আঙুলিলৈকে, পৰিয়ালৰ পৰা আপোনাৰ পুত্ৰ পুত্ৰীলৈকে কেৱল ব্যৱসায়ৰ ধান্দা, বেপাৰৰ ধান্দা। আপোনালোকে লিখি থৈ অহা OMR সিটখন ২৭ তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব, কেনেকে এডভাৰটাইজ, কেনেকে আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা OMR সিটটো এইবাৰ আপোনালোকে ৫০ টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব। ১১ পূৰণ ৫০, ৫,৫৫,০০,০০০ টকা তেওঁ তোলাৰ এটা ধান্দা কৰিছে। ফটোকপিৰ খৰচ ৫০ টকা। ঘৰত লৈ আহি OMR সিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই। পৰীক্ষা দিবলৈ যাব দূৰৰ এটা চেণ্টাৰত, তাৰ কাৰণে খৰচ, ফৰ্ম ফিল আপ কৰাৰ খৰচ, কিতাপ বহি কিনি পঢ়াৰ খৰচ। পৰীক্ষা পাতিব নোৱাৰা চৰকাৰখনে তেওঁলোকে এতিয়া এটা বেপাৰৰ পাং পাতিছে। ADRE পৰীক্ষাক লৈ যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ফেচবুক লাইভ, তাত আমি দেখিলোঁ যে ইতিমধ্যে যিটো ADRE পৰীক্ষাক লৈ পেপাৰ লিক বা বিভিন্ন ধৰণৰ খেলি মেলিক লৈ ছাত্ৰ ছাত্ৰীসকল উৎকণ্ঠাত আছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে চতুৰালিৰে তেওঁ জানে যে এই সময়ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে, কেণ্ডিডেটে, প্ৰাৰ্থীয়ে তেওঁলোকে ইচ্ছা কৰিব যে মোৰ OMR সিটটো মই চাওঁ, বা এনেও যিহেতু খেলি মেলি হৈছে, গতিকে সকলোৰে মনত এটা কনফিউজন থাকিব, এটা উৎসুকতা থাকিব নিজৰ OMR সিটটো চাবৰ কাৰণে। আজিকালি মুখ্যমন্ত্ৰীৰ যিহেতু পৰিয়ালৰ পৰা কেন্দ্ৰ কৰি তেওঁৰ পুত্ৰ বা পৰিয়াল সকলোৱে যিহেতু মন মগজুত কেৱল ব্যৱসায়িক মানসিকতাই ঠাই পাইছে, গতিকে তেওঁ পাহৰি যায় যে তেওঁ মুখ্যমন্ত্ৰী আসনত আছে। এই যে ১১ লাখ ছাত্ৰ ছাত্ৰী ADRE পৰীক্ষা দিছে, প্ৰায় ৪০ লাখ নিবনুৱাৰ ভিতৰত ১১ লাখ ছাত্ৰ ছাত্ৰীয়ে প্ৰায় ৩,০০০ পোষ্টৰ কাৰণে পৰীক্ষা দিছে। এই পৰীক্ষাটোতো ভালকৈ অনুষ্ঠিত কৰিব পৰাই নাই। তাৰ মাজতে ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা থাকিব লাগিছিল, নিবনুৱাসকলৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা থাকিব লাগিছিল, কাৰণ যোৱা সময়খিনিত নিবনুৱাসকলে বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে এপ্লাই কৰি হাবাথুৰি খাইছে। এটা পৰীক্ষাৰ এপ্লাই কৰিবলৈ যাওঁতে পঢ়ি থকা এগৰাকী ছাত্ৰ ছাত্ৰী বা নিবনুৱা এগৰাকীৰ কাৰণে কিমান খৰচৰ কথা। পৰীক্ষা দিবলৈ যাব দূৰৰ এটা চেণ্টাৰত, তাৰ কাৰণে খৰচ, ফৰ্ম ফিল আপ কৰাৰ খৰচ, কিতাপ বহি কিনি পঢ়াৰ খৰচ, কোচিঙৰ নামত খৰচ। এই আটাইবিলাক খৰচৰ মাজত ডুবি ইটোৰ পিছত সিটোৰ পৰীক্ষা দিছে এটা সংস্থাপনৰ আশাত। তাৰ মাজত পৰীক্ষা পাতিব নোৱাৰা চৰকাৰখনে তেওঁলোকে এতিয়া এটা বেপাৰৰ পাং পাতিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি কৈছে যে OMR সিটটো ২৭ তাৰিখৰ পৰা চাব পাৰিব, কিন্তু তাৰ বিনিময়ত ৫০ টকাকৈ দিব লাগিব চৰকাৰক। তাৰমানে ১১ পূৰণ ৫০, ৫,৫৫,০০,০০০ টকা তেওঁ তোলাৰ এটা ধান্দা কৰিছে। এইটো কেনেকুৱা ধৰণৰ বেপাৰী মানসিকতা, নিবনুৱাৰ ওপৰত কেনেকুৱা ধৰণৰ এটা শোষণ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এতিয়া চুলিৰ পৰা ভৰি আঙুলিলৈকে, পৰিয়ালৰ পৰা আপোনাৰ পুত্ৰ পুত্ৰীলৈকে কেৱল ব্যৱসায়ৰ ধান্দা, বেপাৰৰ ধান্দা। আপুনি বেপাৰী মানসিকতা এগৰাকী ব্যক্তি হিচাপে পৰ্যবেক্ষিত হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অন্ততঃ পক্ষে এই চাকৰি বিচাৰি হাবাথুৰি খাই গাঁঠিৰ ধন ভাঙি নিবনুৱাসকলে যি ধৰণে কষ্ট কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত অন্ততঃ এই ধৰণৰ শোষণ আৰু বেপাৰ নচলাবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অনতিবিলম্বে OMR সিট চাবৰ কাৰণে ফ্ৰী ব্যৱস্থা কৰিবৰ কাৰণে আপোনাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ।